স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো কাইলৈ পুৱা 6 বজাতে বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব পুৱা 6 বজাৰ পৰা বিদ্যুৎ নাথাকিব পাৰে আপোনাৰ অঞ্চলত গতিকে আপুনি মোবাইল চাৰ্জ কৰি লওক আৰু বিদ্যুৎ ব্যৱহাৰ কৰি যিসমূহ কাম আপোনাৰ কৰণীয় আছে অত্যাৱশ্যকীয় আছে আজি নিখাৰ ভিতৰতে আপুনি কৰি লওক কাৰণ কাইলৈ পুৱা 6 বজাৰ লগে লগে বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব গতিকে জানি লওক কোন কোন প্ৰান্তত নাথাকে বিদ্যুৎ কাইলৈ পুৱা 6 বজাৰ পৰা লৈছে এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট টাইম 8 কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈ নাথাকে কাৰেণ্ট বিদ্যুৎ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী জাননী কাইলৈ পুৱা 6 বজাতে কৰ্তন কৰি দিয়া হ'ব বিদ্যুৎ আজিয়ে চাৰ্জ দি লওক মোবাইল ফোন আৰু জৰুৰী কাম কৰি লওক বিদ্যুৎ ব্যৱহাৰ কৰি কৰণীয় আটাইবোৰ কাম আপুনি কৰি লওক চাৰিটাকৈ অঞ্চলত নাথাকে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা জাৰি কৰিছে এই জৰুৰী জাননী চাৰিটাকৈ অঞ্চলত বিদ্যুৎ নাথাকে কাইলৈ পুৱা 6 বজাতে কাটি দিয়া হ'ব উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে এই জৰুৰী জাননী নৰ্থ লখিমপুৰ ফিডাৰ পানীগাঁও ফিডাৰ বালিজান ফিডাৰত বিদ্যুৎ নাথাকে কাইলৈ আৰু এইকেইটা স্থানত বগীনদী ফিডাৰৰ অন্তৰ্ভুক্ত গ্ৰাহকেও নাপাব বিদ্যুৎ ৰমনী চুক পানীগাঁও বালিজান বগীনদী এই স্থানকেইটাত বিদ্যুৎ লাভ নকৰিব কাইলৈ গতিকে আজি আপুনি কৰি লওক আপোনাৰ বিদ্যুৎ ব্যৱহাৰ কৰি কৰণীয় আটাইবোৰ জৰুৰী কাম বিদ্যুৎ লাইন পৰিৱৰ্তনৰ বাবে কৰ্তন কৰি দিয়া হ'ব বিদ্যুৎ বিভাগৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত জৰুৰী জাননী জাৰি কৰা হৈছে আমি পুনৰ জনাইছো বিদ্যুৎ বিভাগৰ তৰফৰ পৰা জৰুৰী জাননী জাৰি কৰা হৈছে কাইলৈ পুৱা 6 বজাতে বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব কিছু সময় পূৰ্বে সামাজিক মাধ্যম যোগে এই কথা জনাইছে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা নৰ্থ লখিমপুৰ ইলেক্ট্ৰিকেল ডিভিজন এপিডিচিএলৰ তৰফৰ পৰা এই সামাজিক মাধ্যমত কিছু মুহূৰ্তৰ পূৰ্বে এই বিশেষ আপডেট দিছে পুৱা 6 বজাতে বিদ্যুৎ কৰ্তন কৰি দিব উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডলৰ তৰফৰ পৰা এই জাননী জাৰি কৰিছে গতিকে বিদ্যুৎ ব্যৱহাৰ কৰি কৰিবলগীয়া আটাইবোৰ কাম আপুনি আজিৰ ভিতৰতে কৰি লওক কাৰণ কাইলৈ পুৱা 6 বজাতে বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব গতিকে আপোনাৰ যিসমূহ জৰুৰী কাম আছে চাৰ্জ দি লওক আপুনি প্ৰথম আপোনাৰ মোবাইল ল্যাপটপ চাৰ্জ দি লওক আৰু বিদ্যুৎ ব্যৱহাৰ কৰি যিসমূহ আপুনি কাম কৰে অত্যাৱশ্যকীয় কাম আছে আটাইবোৰ কাম আপুনি আজি নিখাৰ ভিতৰতে কৰি লওক যদি আপোনাৰ মটৰে পানী উঠোৱা কাম আছে তেনেহলে আপুনি আজি নিখাৰ ভিতৰতে মটৰে পানী উঠাই টেংকি ভৰ্তি কৰি ৰাখক আৰু বৰ্তমান সময়ত যেহেতু ঘৰখনৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ প্ৰতিটো মুহূৰ্ততে বিদ্যুৎ ব্যৱহাৰ কৰি সকলো কাম বন কৰা হয় গতিকে মহিলাৰ পৰা পুৰুষলৈকে সকলোৰে বাবে এয়া ডাঙৰ খবৰ উত্তৰ লখিমপুৰৰ বিশেষকৈ যি নৰ্থ লখিমপুৰৰ পানীগাঁও ফিডাৰ বালিজান ফিডাৰ বগীনদী ফিডাৰ এই আটাইকেইটা স্থানৰ যিসমূহ বিদ্যুৎ উপভোক্তা আছে সকলোৰে বাবে এই জৰুৰী জাননী ৰমনী চুক পানীগাঁও বালিজান বগীনদী এইকেইটা স্থানত বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব কাৰণ বিদ্যুৎৰ লাইন পৰিৱৰ্তনৰ বাবে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা বিশেষ কাম কৰিব এই সময়ছোৱাত যাৰ বাবে বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব গতিকে তাৰ পূৰ্বে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যাতে কোনো কাৰণত বিদ্যুৎ উপভোক্তাসকল বিদ্যুৎ গ্ৰাহকসকল বিপদত পৰিব নালাগে বিদ্যুৎ নাই বুলি যাতে হাহাকাৰ কৰিবলগীয়া নহয় তাৰ বাবে আগতীয়াকৈ এই জৰুৰী জাননী জাৰি কৰিছে বৰ্তমান সময়ত যেহেতু প্ৰায় ঘৰৰ পৰাই বহু মহিলাই কেক বনোৱাৰ পৰা আৰম্ভ কৰি কাপোৰ চিলোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম তেওঁলোকে হাতত লয় আৰু পুৱাৰ ভাগত হয়তো তেওঁলোকে গ্ৰাহকক অৰ্ডাৰ ডেলিভাৰী দিব লাগিব গতিকে তাৰ পূৰ্বে আপুনি আগতীয়াকৈ আজি নিখাৰ ভিতৰতে উজাগৰে থাকি হ'লেও আপুনি আপোনাৰ অৰ্ডাৰ কেইটা সম্পূৰ্ণ কৰি লওক যাতে আপুনি পুৱাৰ ভাগতে ডেলিভাৰী দিব পাৰে আকৌ যিসকল ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰে ব্যৱসায়িক প্ৰতিষ্ঠানত আজি নিশা উজাগৰে থাকি হ'লেও আপোনাৰ আটাইবোৰ কাম কৰি ৰাখক কাৰণ কাইলৈ পুৱা 6 বজাতে বিদ্যুৎ কৰ্তন কৰি দিব মোবাইলটো আপুনি চাৰ্জ দি ৰাখক যাতে জৰুৰীকালীন সময়ত আপুনি মোবাইলটো ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে মোবাইল আপুনি ফুল চাৰ্জ কৰি ৰাখক আৰু যিসকল লোকে ঘৰৰ পৰাই বিভিন্ন ধৰণৰ কোম্পানী বা বিভিন্ন ধৰণৰ কামত তেওঁলোক নিয়োজিত হৈ থাকে ল্যাপটপত তেওঁলোকে কাম কৰি থাকে পুৱাৰ ভাগৰ পৰা গতিকে আজি নিশা আপুনি ল্যাপটপ ফুল চাৰ্জ কৰি ৰাখক কাৰণ পুৱা যদি আপোনাৰ দেৰিকৈ শুই উঠাৰ অভ্যাস থাকে তেনেহলে আপোনাৰ ল্যাপটপ চাৰ্জ দিবলৈ থাকি যাব গতিকে পুৱা 6 বজাতে যেটো বিদ্যুৎ কৰ্তন কৰি দিব গতিকে কাৰেণ্ট নথকাৰ সময়ছোৱাত যাতে আপুনি আপোনাৰ কৰণীয় কামসমূহৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ পূৰ্বে আপুনি আগতীয়াকৈ আপোনাৰ মোবাইল ল্যাপটপ চাৰ্জ কৰি ৰাখক পানীৰ মটৰ আপুনি পানী উঠাই ৰাখক টেংকি ভৰ্তি কৰি ৰাখক বিপদত যাতে পৰিব নালাগে
আৰু অন্যান্য বিদ্যুৎ ব্যৱহাৰ কৰি কৰণীয় সকলো কাম কৰি ৰাখক পাকঘৰৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানলৈকে সকলোতে যেটো প্ৰয়োজন হয় আজিৰ দিনত বিদ্যুৎ অবিহনে একো কামেই নহয় আসলে দৈনন্দিন জীৱন যাপনত এক প্ৰকাৰ বাধা হৈ আহে যদি বিদ্যুৎ নাথাকে গতিকে সকলো লোকে বিদ্যুৎ ব্যৱহাৰ কৰি কৰণীয় আটাইসমূহ কাম কৰি লওক বিদ্যুৎ বিভাগৰ তৰফৰ পৰা যেটো কিছু সময় পূৰ্বে এই জৰুৰী জাননী জাৰি কৰিছে কোন কোন প্ৰান্তত বিদ্যুৎ নাথাকে আমি পুনৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত উল্লেখ কৰিবলৈ লৈছো এই কথা ৰমনী চুকত নাথাকে পানীগাঁও বালিজান বগী নদী এই স্থানসমূহত বিদ্যুৎ নাথাকে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা জাৰি কৰিছে এই জাননী বিদ্যুৎ লাইন পৰিৱৰ্তনৰ বাবে কৰ্তন কৰি দিয়া হ'ব বিদ্যুৎ